হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। এই ইনফৰ্মেশ্যনটো এতিয়া ইনিচিয়েলিটো ইমান এনেকুৱাকৈ ইনফৰ্মেশ্যন এটা পাই আছোঁ বা এনেকুৱাকৈ এটা আপডেট পাই আছোঁ, মই সেইটো কাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। যিহেতু মই আপোনালোকৰ সৈতে এনেকুৱা ধৰণৰ আপডেট বা ইনফৰ্মেশ্যন পালে মানে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। চ' ইয়াতে APSCৰ যোনটো CC 2025 বা কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025-26ৰ নটিফিকেশ্যন আপোনালোকে এইটো মাহতে এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। চ' এতিয়াতো আপোনালোকৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024ৰ ইণ্টাৰভিউ ছেশ্যনটো কমপ্লিট হ'ব। তাৰপিছত ৰিজাল্টছ ইণ্টাৰভিউ ছেশ্যন কমপ্লিট হোৱা উইদিন আ উইক ৰিজাল্টছ ডিক্লেয়াৰ কৰি দিব। চ' ৰিজাল্টছ ফাইনেল ৰিজাল্টছ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024ৰ ফাইনেল ৰিজাল্টছ আপোনালোকে ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰতে পাই যাব পাৰে। আৰু তাৰ পাছত কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025-26ৰ কাৰণে প্ৰিলিমিনেৰী নটিফিকেশ্যন আপোনালোকে পাই যাব পাৰে, এডভাৰটাইজমেণ্ট ওলাই যাব পাৰে এইটো মাহৰ ভিতৰতে, ঠিক আছে। ফেব্ৰুৱাৰী এতিয়া কেতিয়া ওলাব মই সেইটো একজেক্টলি ক'ব নোৱাৰোঁ। মে' বি মডেল কোড অফ কণ্ডাক্ট লগাৰ আগতে এডভাৰটাইজমেণ্টটো ৰিলিজ কৰি দিব আৰু ফেব্ৰুৱাৰীত যদি এডভাৰটাইজমেণ্ট ওলায় তেতিয়াহ'লে আপোনালোকে পৰীক্ষা এক্সপেক্ট কৰিব পাৰে। মাজত 2 মাহ সময় দিব আৰু 60 ডেইজমান দিব। মে' মানত আপোনালোকে পৰীক্ষা এক্সপেক্ট কৰিব পাৰে প্ৰিলিমিনেৰী এক্সাম। আৰু যদি কেনেবাকৈ যদি ফেব্ৰুৱাৰী মাহত নিদিয়ে, এতিয়া ফেব্ৰুৱাৰীত দিব বুলিয়ে বহুতখিনি ইনফৰ্মেশ্যন পাই আছোঁ বহুতৰ পৰা, কিন্তু তথাপিতো ক'ব নোৱাৰি। আগতেও কিছুমান বস্তুত কেতিয়াবাতো হয়তো তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পালে মানে কেতিয়াবা হৈ যায়, তেনেকুৱা ধৰণৰকৈ বস্তুখিনি হয়, কিন্তু কেতিয়াবা তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পালেও কেতিয়াবা অকণমান লেট হৈ যায়। চ' সেইটো কাৰণে APSCৰ বিষয়ে পটককৈ প্ৰিডিক্ট কৰিব পৰা নাযায়, ঠিক আছে। চ' APSC আনপ্ৰিডিক্টেবল হয়। চ' সেইটো কাৰণে তথাপিতো যদি ফেব্ৰুৱাৰী মাহতে যদি এডভাৰটাইজমেণ্ট ওলাই যায় তেতিয়াহ'লে আপোনালোকে পৰীক্ষা এক্সপেক্ট কৰিব পাৰে মে' মানত, ঠিক আছে। মে'ৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ ভিতৰত পৰীক্ষা এক্সপেক্ট কৰিব পাৰে। যদিহে আকৌ লগতে ইলেকশ্যনো আছে, ইলেকশ্যনৰ ৰিজাল্টছৰ কথাও আছে। চ' সেইখিনি যদি অকণমান লেট হয় তেতিয়াহ'লে গৈ পেলাই জুন মাহ পাবগৈ পাৰে, ঠিক আছে। যোৱা বছৰ যেনেকৈ জুনত হৈছিলে এইবাৰো সেই তেনেকৈ জুন মাহ পাবগৈ পাৰে। কিন্তু তথাপিতো কিন্তু ফেব্ৰুৱাৰীত যদি কেনেবাকৈ নটিফিকেশ্যন নোলায়, এতিয়াতো ফেব্ৰুৱাৰীত ওলাব বুলিয়ে শুনি আছোঁ। এতিয়া বহুতকেইটা চ'ৰ্চৰ পৰা পালোঁ মই ফেব্ৰুৱাৰীতে ওলোৱাৰ সম্ভাৱনা বেছি আছে বুলি। কিন্তু তথাপিতো তেওঁলোকে আৰু এটা কথা কৈ দিছে ইয়াতে, আৰু এটা পচিবিলিটি আছে যে কেনেবাকৈ ফেব্ৰুৱাৰীত নোলাবও পাৰে ইলেকশ্যনৰ আগত। চ' সেইটো কাৰণে যদি কেনেবাকৈ নোলায় তেতিয়াহ'লে ইলেকশ্যনৰ পাছলৈ আপোনালোকে মে'ৰ লাষ্টৰ ফালে বা তেনেকুৱা ধৰণৰ যদি নটিফিকেশ্যন ওলায় তেতিয়াহ'লে পৰীক্ষা কিন্তু আগষ্ট পাই যাবগৈ, প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো আগষ্ট পাই যাবগৈ। আৰু যদি নাম্বাৰ অফ পষ্টৰ কথা কওঁ, নাম্বাৰ অফ পষ্ট 300 to 350ৰ ভিতৰত থাকিব বুলি ইমানে অনুমান কৰা হৈছে। এতিয়ালৈকে সিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ, ক'ব নোৱাৰি। ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি থাকে আৰু ফাইনেল যোনটো ভেকেঞ্চি লিষ্ট থাকে সেইটো পাছত গম পোৱা যায়। কেতিয়াবা স্ক্ৰুটনি কৰাৰ পাছতো কেনেবাকৈ কিছুমান ভেকেঞ্চি আহিলে মানে পাছত এড কৰা হয়। চ' লাষ্টত গৈ পেলাই নটিফিকেশ্যনৰ এদিন দুদিনৰ আগত আৰু ভেকেঞ্চি বাঢ়ি যায়গৈ, সেইটো ক'ব নোৱাৰি। লাষ্ট টাইমটো ভেকেঞ্চি নটিফিকেশ্যন দিয়াৰ পাছতো আকৌ বেলেগ এখন নটিফিকেশ্যন দি পেলাই আকৌ ভেকেঞ্চি বঢ়োৱা হৈছিলে আছাম ফাইনেন্স ছাৰ্ভিচ নে কোনোবা এটা কেডাৰত। চ' সেই তেনেকুৱা ধৰণৰ কথা, কেতিয়াবা ভেকেঞ্চি পাছত গৈ পেলাই নটিফিকেশ্যন ওলোৱা ঠিক দুদিনৰ পাছতো বাঢ়ি যাব পাৰে, নটিফিকেশ্যনৰ পাছতো বাঢ়ি যাব পাৰে। চ' সেইটো কাৰণে এতিয়াতো বৰ্তমান 300 to 350 অনুমান কৰা হৈছে, কিন্তু যদি এইটো বাঢ়ি যায় তেতিয়াহ'লে 350 ক্ৰছ কৰাৰ সম্ভাৱনাও ইয়াতে আছে, ঠিক আছে। এতিয়া যিমানখিনি ইনফৰ্মেশ্যন পাইছোঁ ফেব্ৰুৱাৰী মাহতে নটিফিকেশ্যন ওলাই যাব লাগে, ফেব্ৰুৱাৰী লাষ্টৰ ফালে মোৰ মতে। আৰু যদি ফেব্ৰুৱাৰীত ওলায় তেতিয়াহ'লে আপোনালোকে মে' মানত প্ৰিলিমিনেৰী 2025টো এক্সপেক্ট কৰিব পাৰে। আৰু যদি কেনেবাকৈ যদি ফেব্ৰুৱাৰীত নোলাই পেলাই ইলেকশ্যনৰ পাছলৈকে যায়গৈ তেতিয়াহ'লে আপোনালোকে পৰীক্ষা আগষ্ট মানতে এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। এতিয়া এইটো ডেভেলপিং ষ্টৰী বা যিমানখিনি আপডেট মই গোটাবলৈ চেষ্টা কৰি পেলাই যিমানখিনি আপডেট পালোঁ সেইখিনিৰ ওপৰতে এই ভিডিঅ'টো বনালোঁ। চ' এতিয়া চাব গ'লে এইটো কোনো ভিউজৰ কাৰণে ভিডিঅ'টো বনোৱা নাই বা APSCৰ মই কোৰ্চ বিক্ৰী কৰি থকা নাই, ঠিক আছে। কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ যে কোৰ্চ বিক্ৰী কৰিবৰ কাৰণে এনেকুৱা ধৰণৰকৈ কথাবিলাক কৈছোঁ। মই যোনখিনি ইনফৰ্মেশ্যন পাইছোঁ সেইখিনিয়ে কৈছোঁ। এতিয়া হয়তো ফেব্ৰুৱাৰীত নটিফিকেশ্যন নোলালে মানে আপোনালোকে হয়তো কৈ দিব পাৰে যে ভিউজৰ কাৰণে বনাইছে। ভিউজৰ ইয়াত কথাই নাহে। অলৰেডি 74,000 ছাবস্ক্ৰাইবাৰ্ছ আছে আৰু ছাবস্ক্ৰাইব কৰিছে মানে মোৰ চেনেলটো আপোনালোকে মোৰ ভিডিঅ'জখিনি ভাল পাইছে, মোৰ কথাখিনি ভাল পাইছে, ইনফৰ্মেশ্যনখিনি ভাল পাইছে, ঠিক আছে। চ' সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থৈছে। চ' সেইটো কাৰণে ভিউজৰ কথা নাহে। যোনখিনি জেনুইন ইনফৰ্মেশ্যন মই পাওঁ সেইখিনিয়ে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু আগতেও আপোনালোকে দেখিছে মোৰ চেনেলৰ লগত যিসকলে জড়িত হৈ আছে তেওঁলোকে গম পায় মই কেনেকৈ ভিডিঅ' বনাওঁ বা কিহৰ কাৰণে বনাওঁ বা আগতে মোৰ প্ৰিডিকশ্যনবিলাক কাৰেক্ট হৈছেনে নাই হোৱা, সেইখিনি যিসকলে অলৰেডি মোৰ লগত জড়িত হৈ আছে তেওঁলোকে নিশ্চয় জানে। আপোনালোকে কমেণ্ট ছেকশ্যনত দেখিবই সকলোৱে বহুতখিনি ছাপোৰ্ট আৰু মৰম কৰে। সেইখিনি আপোনালোকৰ পৰা ছাপোৰ্ট মৰম সেইখিনি পাই থকাৰ কাৰণেহে
আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ চ' সেইটো কাৰণে এতিয়া যিমানখিনি ইনফৰমেশ্যন পাইছোঁ সেইখিনিয়ে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ বাকী কেনেবাকৈ যদি কিবা চেঞ্জেছ আহে মই নিশ্চয় আপোনালোকৰ সৈতে নতুন আপডেটেড ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰি যাম ঠিক আছে চ' এজ অফ নাও এইখিনিয়ে আছিলে আৰু লগতে বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু এই কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs উইথ আৰু লগতে আপোনালোকৰ পঢ়িবৰ কাৰণে বেছি টাইম নালাগে সোনকালে হৈ যাব বহুতবিলাক MCQs কভাৰ কৰা হৈছে 17,000 18,000 আৰু লগতে আপোনালোকে কি হ'ব মেথছৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব ইয়াতে গোটেইবিলাক ছেকশ্যনছ কভাৰ কৰা হৈছে যেনেকৈ জেনেৰেল নলেজ ছ'চিয়েল ছায়েন্স ঠিক আছে এপ্টিটিউড মেথছ ঠিক আছে সেইখিনি তাৰপিছত ইংলিছ এছামিজ ছেকশ্যনটো গুৱাহাটী হাইকোৰ্টৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ এই গোটেইবিলাক বস্তু ইয়াতে কভাৰ কৰা হৈছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 ঠিক তেনেদৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ গুৱাহাটী IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এই দুটা কোৰ্চ একেই আপোনালোকে যিকোনো এটা ল'লে হ'ল ঠিক তেনেদৰে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য যিবিলাক পষ্ট ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকে বহুতখিনি কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ বাহিৰেও ষ্টাডি মেটেৰিয়েলছ ইয়াতে পাই যাব ইয়াতে ADRE DSS DME আছাম পুলিচ গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছসমূহ এই কোৰ্চটোৰ জৰিয়তে কভাৰ হৈ যাব APSC CDPৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইনক্লুডিং APSC হাইকোৰ্ট DSS DME ADRE APSC CCৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত এনে কোৰ্চ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে এনেকৈ 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ঠিক আছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025-26 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম